বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই মহোদয় মানসিক ভাৰসাম্য হেৰাইছে আৰু সেইকাৰণে তেখেতে প্ৰলোভনৰ ৰাজনীতি বা ধমকিৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। যোৱাকালি 19 ছেপ্টেম্বৰৰ দিনা ৰঙিয়াৰ গীতেশ্বৰী ৰাজহুৱা হৰিমন্দিৰত এখন বিজেপিৰ সভা আছিলে আৰু সেই ৰাজহুৱা সভাত তেখেতে মহিলাসকলক উদ্দেশ্যি কিছুমান তেখেতে ধমকি সুলভ কথা প্ৰলোভনৰ লগে লগে ধমকি সুলভ কিছুমান কথা কোৱা পৰিলক্ষিত হৈছে। তেখেতে কৈছে যে বিজেপিৰ সদস্য ভৰ্তিৰ কাৰণে বিশেষ যি নম্বৰ তেওঁলোকে মিছ কলৰ বাবে দিয়া হৈছে সেই মিছ কলটো কৰাটো বাধ্যতামূলক আৰু মিছ কল কৰি যি চাৰ্টিফিকেট পাব সেই চাৰ্টিফিকেটখন অৰুণোদয় 1250 টকা ল'বৰ বাবে মেণ্ডেটৰী শব্দ তেখেতে প্ৰয়োগ কৰিছে। মানে মেণ্ডেটৰী মানে এনেকুৱাকৈ ক'ব বিচাৰিছে যিবিলাকে বিজেপিৰ সদস্য হ'ব তেওঁলোকেহে অৰুণোদয়ৰ পৰা 1250 টকা পাব। মেণ্ডেটৰী শব্দ আমি এইটোৱে বুজি পাওঁ আৰু যদি কোনোবাই যদি বিজেপিৰ সদস্য নহয় তেওঁলোকে এই অৰুণোদয়ৰ পৰা 1250 টকা মানে নাপাব বুলি তেখেতে ধমকি দিব বিচাৰিছে। সেইকাৰণে মই বিজেপিৰ আজি এই ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ বিৰুদ্ধে আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এখন FIR দাখিল কৰিছোঁ এইকাৰণে যে ৰাইজৰ স্বাৰ্থত আঘাত কৰিবৰ পৰা ভৱেশ কলিতাৰ ক'ত ধৃষ্টতা পালে সেইখিনি কথা সুধিব পাৰিছোঁ। এই যিবিলাক অৰুণোদয়ৰ যিবিলাক ধন এই যিবিলাক 1250 টকাৰ ধন এই ধন ভৱেশ কলিতাৰ পিতৃৰ পৈতৃক সম্পত্তিৰ পৰা দিয়া নহয় বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পিতৃৰ মাটি বিক্ৰী কৰি বা পত্নীয়ে এইবিলাক যে দুৰ্নীতি কৰি মাটি সংগ্ৰহ কৰিছে সেই ভূমি সংগ্ৰহ কৰা ভূমি বিক্ৰী কৰি কিন্তু এই ধন দিয়া নাই। এই ধন ৰাইজৰ ধন আৰু ৰাইজৰ ধনত ৰাইজৰ অধিকাৰ থকাৰ পিছতো তেখেতে ৰাজহুৱা অধিকাৰ যি মানে খৰ্ব কৰাৰ চেষ্টা কৰিছে এয়া সংবিধান বিৰোধী আৰু এই সংবিধান বিৰোধী কামটোৱে হৈছে গণতন্ত্ৰ বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী বা সংবিধান বিৰোধী কাম কৰা বা ৰাইজৰ স্বাৰ্থত আঘাত কৰা ভৱেশ কলিতাক আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে এই যে আঁচনিৰ কথা কৈছে এই আঁচনি আপোনালোকৰ নহয়, এই আঁচনিৰ ধন ৰাইজৰ ধন আৰু আপোনালোকে যি আহিছিল যিখিনি কৰিব লাগিছিল সেইখিনি নকৰিলে। আজি তেলৰ দাম 200 টকা হৈছে সেইটোত আপোনালোকৰ মাত নাই। আজি 400 টকাৰ চিলিণ্ডাৰ 1200 টকা 1000 টকা হৈছে সেইটোত কিন্তু আপোনালোকৰ মাত নাই। পিঁয়াজৰ দাম আজি 80 টকা হৈছে, আলুৰ দাম 50 টকা হৈছে। গৃহিণী পাকঘৰত সোমাব পৰা নাই। গৃহিণীৰ এনেকুৱা অৱস্থা হৈছে এই যিখিনি গৃহিণীক লৈ তেখেতে কথা কৈছে যিখিনি মহিলাক লৈ তেখেতে কথা কৈছে সেই মহিলাখিনি আজি পাকঘৰত সোমাব পৰা নাই। পাকঘৰত জুই জ্বলিছে আৰু সেই সময়তে ভৱেশ কলিতা ডাঙৰীয়াই নিজৰ মানসিক ভাৰসাম্য হেৰাইছে। এইকাৰণে যে জানিছে যে অহাবাৰ বিজেপিৰ চৰকাৰ নহয়, গতিকে এই প্ৰলোভনৰ ৰাজনীতি যিটো কৰিছে কিয়নো আপোনালোকে দেখিছে সমষ্টিয়ে সমষ্টিয়ে বুথে বুথে মণ্ডলে মণ্ডলে মানে হাজাৰ হাজাৰ বিজেপিৰ পৰা কৰ্মীসকল কংগ্ৰেছত যোগদান কৰাৰ কাৰণে তেওঁলোকে এই প্ৰলোভনৰ ৰাজনীতিৰ দ্বাৰা এই যিটো আঁচনি পোৱা দুখীয়া নিচলা নিৰীহ আমাৰ মহিলাখিনিক আচলতে প্ৰলোভন দি বা ভয় ভাবি দিব বিচাৰিছে। ৰিচিভো কৰিছে বঢ়িয়াকৈ আৰু তেখেতসকলে ষ্টেটমেণ্ট ধুনীয়াকৈ লৈছে আৰু তেখেতে আমাৰ সন্মুখৰ পৰা সিনিয়ৰ অফিচাৰৰ লগত কথা পাতিছে আৰু সিনিয়ৰ অফিচাৰে তেখেতক ৰিচিভ কৰিব দিছে আমি নিজে শুনিছোঁ। লগতে ইয়াৰ পিছত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আগত কৈছে। সেয়া আচলতে আমাৰ ভাল লাগিছে। পেন ড্ৰাইভত আমি ভিডিঅ'টো দিছোঁ, যিটো অৰিজিনেল ভিডিঅ' আছিলে ভিডিঅ'টো পেন ড্ৰাইভত দিছোঁ। আপোনালোককো আমি প্ৰেৰণ কৰি দিম, ভিডিঅ'টো আপোনালোকে গম পাব। আৰু এইবাৰ সঁচাকৈ ভাল লাগিছে, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰোঁ। এইফালে চাব এবাৰ।